মোৰ অসমীয়া বন্ধু বান্ধৱসকল আৰু মোৰ পুত্ৰ পুত্ৰীসকল, মই আজি বিশেষ এটা অনুৰোধৰ সৈতে আপোনালোকৰ সন্মুখত আকৌ এবাৰ আহিছোঁ। এই যে চৰকাৰে কিছুমান পদক্ষেপ লৈছে ইল্লিগেল ইমিগ্ৰেণ্টছৰ এগেইনষ্টত, ইল্লিগেলি ভূমিগ্ৰহণ কৰাৰ এগেইনষ্টত, এভিকশ্যন কৰি আছে, আমুক কৰি আছে, তামুক কৰি আছে, সেইবোৰত আমাৰ সহযোগিতা লাগে। আমি উৎসাহ দিব লাগে চৰকাৰক। আপোনালোকে আমাৰ এই চৰকাৰৰ, আমাৰ মুখ্যমন্ত্ৰী অতীতত কি কৰিছিলে, অতীতত কি ক'ত আছিলে, কোন পাৰ্টিত আছিলে, সেইবোৰ কথা এতিয়া আৰু সমালোচনা কৰি লাভ নাই। আমি এইটো চাব লাগিব বৰ্তমান অসমৰ হকত, অসমৰ ভালৰ কাৰণে তেখেতে কি কৰি আছে। আমি তেখেতক উৎসাহ দিলে তেখেতে আৰু শক্তি পাব। কিছুমান মানুহ আছে তেখেতক ক্ৰিটিচাইজ কৰিব, সমালোচনা কৰিও থাকিব, বহুত গালি গালাজো দিছে। তিনি গগৈৰ কথাটো মই নকওঁৱেই, আপোনালোকক কৈ লাভ নাই, আপোনালোকে চব জানেই তেখেতসকলে কি কৰি আছে। যিয়ে নহওক ইগন'ৰ কৰক, তাহাঁতক ইগন'ৰ কৰক, যিয়ে আমাৰ অসম গৰ্ব আহোম সম্প্ৰদায়ক বদনাম কৰিছে আৰু ইন এ লাৰ্জ স্কেল অসমক বদনাম কৰিছে। যিয়ে নহওক মই এইটো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে অসম চৰকাৰক আৰু অসমৰ মুখ্যমন্ত্ৰীক বৰ্তমান ছাপোৰ্ট কৰে, উৎসাহ দিয়ে। এই চাওক, যদি আপোনালোকৰ এটা কথা ক'ব খুজিছোঁ, আপোনালোকে শুনি লওক। এই ধৰক আপোনাৰ গাঁৱৰ আশে পাশে, আপোনাৰ ঘৰৰ আশে পাশে কোনোবা এটা অঞ্চলত আপুনি জানে ইল্লিগেল ইমিগ্ৰেণ্টছ আহি ইল্লিগেলি অধিগ্ৰহণ কৰিছে চৰকাৰী মাটি। আপোনালোকে চৰকাৰক জনাওক থ্ৰু প্ৰপাৰ চেনেল। ইফ ৰিকুৱাৰ্ড আপোনালোকে সহায় লওক, চাৰ্কুল অফিচাৰ, BDO, DC ইত্যাদিৰ পৰা আপোনালোকে সহায় লওক আৰু চৰকাৰক জনাওক যে আমাৰ এই জেগাটো ইমান ঘৰ মানুহ আছে। চৰকাৰে কৰিব, ৰাতিৰ ভিতৰতেতো একো কৰিব নোৱাৰে। ডেটাখিনিতো দিয়ক। ডেটাখিনি চাৰ্কুল অফিচাৰে যদি প্ৰুফ কৰি দিয়ে, DCয়ে যদি প্ৰুফ কৰি দিয়ে, সেই ডেটাখিনি যদি অসম চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক যদি সেই ডেটাখিনি দিয়ে, আজি নহয় কালি একশ্যন হ'ব। থেংক ইউ ছ' মাছ। যদি মোৰ ভিডিঅ'টো বেয়া লাগিছে খুব গালি দিয়ক মোক, যদি ভাল লাগিছে